নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজত লৈছোঁ এটা নতুন খবৰ, যিহেতু দিব ওলাইছোঁ চাৰিটাকৈ বৃহৎ খবৰ। তো চাৰিটাকৈ আছে ভাল খবৰ আপোনালোকৰ বাবে। তো কি ভাল খবৰ, তো বলকচোন জানি লওঁ আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুডলাক আছাম। লাখপতি বাইদেউসকলৰ বাবে আহিছে ভাল খবৰ। লাখপতি বাইদেউসকলে অতি শীঘ্ৰে লাভ কৰিব যিহেতু 10,000 টকা। তো কোনসকল মহিলা লাভ কৰিব 10,000 টকা, আজি মই এই ভিডিঅ'ত জনাম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব। তো প্ৰথমটো যিহেতু আপোনালোক খবৰ দিব ওলাইছোঁ লাখপতি বাইদেউসকললৈ। লাখপতি বাইদেউসকলে অতি শীঘ্ৰে লাভ কৰিব 10,000 টকা। যিসকল মহিলাৰ আপোনাৰ যদি মোবাইলত মেছেজ আহিছে, আপুনি যদি মেছেজটো পাইছে আপোনাৰ, তেতিয়াহ'লে আপুনি লাভ কৰিব 10,000 টকা। আৰু আপুনি যদি কোনো ধৰণৰ ভুল কৰা নাই, যদি আপোনাৰ মেছেজ আহিছে বা আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল হোৱা বুলি, আৰু আপোনালোকক ক'ব খুজিছোঁ বহুতো হিতাধিকাৰীৰ যিহেতু বহুতো মহিলাৰ এতিয়াও সেই মেছেজটো পোৱা নাই। তো যদি আপুনি মেছেজটো পোৱা নাই তেনেহ'লে কি কৰিব, তো আপোনালোক ক'ব খুজিছোঁ আপুনি মেছেজ নাপালেও আপুনি লাভ কৰিব 10,000 টকা। কিন্তু কেনেকৈ, আপোনালোকে যাব লাগিব পঞ্চায়ত বা মহকুমা অফিচত। তো তাতে গৈ আপুনি জনাব লাগিব যে আপোনাৰ মেছেজ অহা নাই বুলি। কিয় বা আপোনাৰ মোবাইল নম্বৰটো হয়তো আপোনাৰ ইনকামিং কল বন্ধ হৈ আছে বা আপোনাৰ মেছেজ নাহে। তো তেনেকুৱা হ'ব পাৰে। তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ হয়তো প্ৰব্লেম হ'ব পাৰে। তো বহুতো হিতাধিকাৰী যিহেতু দেখিবলৈ পোৱা যায় এনেকুৱা হোৱা। তো আপোনালোকৰ যদি তেনেকুৱা হৈ আছে তেনেহ'লে আপুনি ভয় নাখাব। আপোনালোকক যিটো ক'ব খুজিছোঁ, আপোনাৰ মোবাইলত মেছেজ নাহাটো ডাঙৰ কথা নহয়। আপোনাৰ মোবাইলত যদি মেছেজ অহা নাই, আপুনি মহকুমা অফিচত যাব, গৈ আপুনি তেখেতসকলক জনাব যে মই যিটো উদ্যমিতা ফৰ্ম যিহেতু আপোনালোকে ছাবমিট কৰিছিলে, সেই ছাবমিট কৰা ফৰ্মখনৰ যদি আপোনাৰ জেৰক্স কপি আছে, সেই জেৰক্স কপিটো আপোনালোকে তাতে দেখুৱালে তেখেতসকলে কৈ দিব যে আপোনালোকৰ কি সমস্যা হৈছে। যদি আপোনাৰ হয়তো আপোনালোকৰ গছপুলিৰ ফটো হয়তো আপোনালোকে আপলোড কৰা নাছিলে, তেনে ক্ষেত্ৰত আপোনাৰ নামটো কৰ্তন হ'ব পাৰে। বা আপুনি হয়তো বিজনেছ পৰিকল্পনা ফৰ্ম হয়তো ফাইল কৰা নাছিলে, তেনেকুৱা হ'ব পাৰে। যদি আপুনি সেই বস্তুকেইটাৰ যদি এটাও যদি আপোনাৰ ৰৈ গৈছে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপুনি হয়তো নাপায়। কিয়নো মুখ্যমন্ত্ৰীয়ে যিহেতু ইতিমধ্যে জনাইছে আপোনাৰ গোটেইখিনি বস্তু শুদ্ধ হ'ব লাগিব। আপোনাৰ যদি অমৃত বৃক্ষ গছপুলিৰ যদি ফটো আপুনি দিয়া নাছিলে, তেনেকুৱা ক্ষেত্ৰত আপোনাৰ নামটো কৰ্তন হ'ব পাৰে। বা আপুনি যদি বিজনেছ পৰিকল্পনাৰ যদি আপুনি ফৰ্ম ফাইল কৰা নাছিলে, ব্যৱসায় কেনেদৰে আপুনি কি কামত ব্যৱহাৰ কৰিব সেই বস্তুটো যদি আপুনি দেখুওৱা নাছিলে, তেনেকুৱা ক্ষেত্ৰতো আপোনাৰ নামটো কৰ্তন হ'ব পাৰে। তো সেইখিনি বস্তু আপোনাৰ যদি শুদ্ধ হৈ আছে, আপোনাৰ ফৰ্মখনত আপোনালোকৰ লিখাই আছে, এটাও কলম আপুনি এৰিব নোৱাৰে। যিখিনি কলম আপোনালোকক দিয়া হৈছে সেই গোটেইখিনি বস্তু আপুনি ফাইল কৰিব লাগিব। আপোনাৰ যদি ফাইল কৰোঁতে যদি ভুল হোৱা নাই, তেনেহ'লে আপুনি লাভ কৰিব এই 10,000 টকা। আৰু মুখ্যমন্ত্ৰীয়ে জনাইছে যে ইতিমধ্যে যিহেতু অতি সোনকালে আপোনালোকৰ একাউণ্টত 10,000 টকা প্ৰেৰণ কৰা হ'ব। আপোনালোকে যদি মেছেজটো পাইছে তেনেহ'লে আপুনি নিশ্চিত থাকক, আপোনাৰ একাউণ্টত যিহেতু 10,000 টকা সোমাব। তাৰ আগতে আপুনি বেংকৰ একাউণ্টটো এবাৰ ভেৰিফাই কৰি থ'ব। কিয়নো আপোনাৰ বেংকৰ একাউণ্টটো যদি KYC আপডেট নাথাকে, তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ একাউণ্টত পইচা নোসোমায়। তো আপুনি বেংক একাউণ্টটো ভেৰিফাই কৰি ৰাখক। আপোনাৰ বেংকৰ যদি কোনো সমস্যা নহয়, তেনেহ'লে আপুনি লাভ কৰিব 10,000 টকা। তো গাইজ নিশ্চয় বুজি পালে, যিহেতু আপোনালোকক এই খবৰটো দিলোঁ। তো অতি শীঘ্ৰে আপোনালোকে 10,000 টকা লাভ কৰিব পাৰিব। তো গাইজ যিহেতু আপোনালোকক ছেকেণ্ড যিটো খবৰ দিব বিচাৰিছোঁ, বিদ্যালয়ত উপস্থিত নথকা শিক্ষকৰ বাবে যিহেতু আহিছে এটা বেয়া খবৰ। তো আপুনি যদি বিদ্যালয়ত আপুনি যদি এজন শিক্ষক হয়, তেনেহ'লে আপোনাৰ বাবে এই বিশেষ যিহেতু এইটো খবৰ যিটো দিব বিচাৰিছোঁ, স্কুল শিক্ষা বিভাগৰ কঠোৰ সিদ্ধান্ত। যিহেতু স্কুল শিক্ষা বিভাগৰ ফালৰ পৰা যিহেতু এইটো কঠোৰ সিদ্ধান্ত, যিহেতু এইটো নটিচ দিয়া হৈছে, তো বিদ্যালয়ত উপস্থিত নথকা শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তো কিহৰ কাৰণে, অদৃশ্য মানৱ 4,907 শিক্ষকৰ দৰমহা বন্ধৰ নিৰ্দেশ। যিবিলাক শিক্ষকে যিহেতু স্কুলত উপস্থিত নাথাকে, যদি আপুনি স্কুলত উপস্থিত থকা নাই বা আপুনি যদি স্কুললৈ নাহে, বা তেনে ক্ষেত্ৰত যিহেতু চৰকাৰে যিহেতু এটা নতুন জাননী যিহেতু দিছে, তো স্কুলৰ যিবিলাক শিক্ষক আছে সেই শিক্ষকৰ যিহেতু দৰমহা বন্ধ কৰা হ'ব। যদি আপুনি স্কুলত নাযায়, তেনেকুৱা স্কুলত নোযোৱা শিক্ষকৰ বাবে দৰমহা বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে। যিহেতু ইয়াত আপোনালোকৰ পেপাৰত যিহেতু এইটো আপডেট আহিছে, আপোনালোক দেখুৱাব খুজিছোঁ। স্কুল শিক্ষা বিভাগৰ কঠোৰ সিদ্ধান্ত। স্কুল শিক্ষা বিভাগৰ কঠোৰ সিদ্ধান্ত, বিদ্যালয়ত উপস্থিত নথকা শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। যদি আপুনি বিদ্যালয়ত উপস্থিত থকা নাছিলে, তেনেহ'লে আপোনাৰ বাবে এই ব্যৱস্থা যিহেতু
গ্ৰহণ কৰা হৈছে আৰু অদৃশ্য মানৱ 4,907 শিক্ষকৰ ইতিমধ্যে যিহেতু ইয়াত ওলাইছে যে 4,907জন শিক্ষকৰ যিহেতু দৰমহা হ'ব বুলি ইয়াত যিহেতু এপত উপলব্ধ হোৱা কোনো এতিয়ালৈকে যি এপত মানে আপডেট পোৱা নাই যিহেতু চৰকাৰে যিহেতু জনাইছে ISDOই সহ কৰ্তব্যত ফাঁকি দিয়াসকলৰ অস্তিত্ব ক্ষেত্ৰভিত্তিত পৰীক্ষা কৰিবলৈ শিক্ষাৰ দায়িত্বত থকা ADCক আদেশ অনুপস্থিতিৰ কাৰণ উল্লেখ দিব লাগিব। তো আপোনালোকৰ যিহেতু যিটো এপ থাকে শিক্ষকৰ সেই এপত যিহেতু আপডেট পোৱা নাই বহুতো শিক্ষকৰ তো তেনেকুৱা ক্ষেত্ৰত যিহেতু চৰকাৰে এটা কঠোৰ যিহেতু জাননী দিছে যে আপোনালোকৰ দৰমহা বন্ধ কৰা হ'ব বুলি। তো গাইজ এইটো যিহেতু এইটোকে বেয়া খবৰ যিসকল শিক্ষক আছে সেই শিক্ষকৰ বাবে যিহেতু এইটো এটা নতুন আপডেট তো আপোনালোকক যিটো জনালোঁ। নেক্সট এটা খবৰ দিব বিচাৰিছোঁ অৰুণোদয় আঁচনি মহিলাসকলৰ বাবে ভাল খবৰ যিহেতু অহা 10 জুলাইত লাভ কৰিব অৰুণোদয় আঁচনি কিস্তি। আপুনি যদি অৰুণোদয় কিস্তি লাভ কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি এবাৰ অৰুণোদয় পাবনে কোনসকল মহিলা কৰিব যিসকল ভেৰিফাই হৈছে যদি আপোনাৰ ভেৰিফাই সম্পূৰ্ণ হৈছে আপোনাৰ কোনো সমস্যা নাই তেনেহ'লে অহা 10 জুলাইত কৰিব অৰুণোদয় আঁচনিখন। যিসকল মহিলাৰ ভেৰিফাই হৈছে যদি আপোনাৰ ভেৰিফাই হৈ গৈছে আপোনাৰ ভেৰিফাই সম্পূৰ্ণ হৈছে আপোনাৰ যদি KYC লিংক হৈ আছে আপোনাৰ বেংকত কোনো প্ৰব্লেম নাই সকলো ঠিকে থাকে তেনেহ'লে আপুনি লাভ অৰুণোদয় আঁচনি কিস্তি। এতিয়া যিটো দেখিবলৈ পোৱা যায় বহুতো হিতাধিকাৰী মানে কিস্তি লাভ কৰা নাই অৰুণোদয় আঁচনি ধন লাভ কৰা নাই বা মহিলাও লাভ কৰা নাই যিহেতু বিকলাংগ মহিলাসকলেও লাভ কৰা নাই। এবাৰ যিহেতু চৰকাৰে এটা যিটো নিৰ্দেশ দিছে আপোনালোকক যিটো এটা থকা সকল হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি কিস্তি লাভ কৰা নাই সেই কিস্তি লাভ কৰা সকললৈ এই আপোনালোকৰ ঘৰত গৈ যিহেতু ভেৰিফিকেশ্যন কৰা হ'ব যিহেতু মন্ত্ৰী বা বিধায়ক আপোনাৰ ঘৰত গৈ যিহেতু ভেৰিফাই কৰিব আপোনাৰ ভেৰিফাই কৰি যিহেতু আপোনালোকক অৰুণোদয় আঁচনি দিয়া হ'ব। যিসকল দৰিদ্ৰ লোক আছে সেই দৰিদ্ৰ লোকসকলেহে লাভ কৰিব এই সুবিধা আৰু আপুনি যদি এজন ধনী মানুহ হয় তেনেহ'লে আপুনি লাভ নকৰে যিহেতু ধনী মানুহৰ ক্ষেত্ৰত এই যিহেতু কঠোৰ নিৰ্দেশনা এবাৰ যিহেতু ধনী মানুহৰ নামসমূহ যিহেতু কৰ্তন কৰি দিয়া হৈছে তো বহুতো ধনী মানুহৰ নাম ইতিমধ্যে কৰ্তন হৈ গৈছে আৰু যিবিলাক দুখীয়া শ্ৰেণীৰ লোক আছে সেই দুখীয়া শ্ৰেণীৰ লোকসকলেহে লাভ কৰিব এই সুবিধা। আৰু নতুনকৈ যদি আপুনি আবেদন কৰিছিলে যিহেতু সেইসকলে কিছুমানে পাইছে কিছুমানে পোৱা নাই এবাৰ যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে সকলোকে দিয়া হ'ব অৰুণোদয় আঁচনি কিস্তি আৰু এবাৰ আৰু এটা ভাল খবৰ যিটো অহা আপোনালোকৰ আৰু কিছুদিন পিছতে যিহেতু 3 লাখ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন। এবাৰ অৰুণোদয় আঁচনি এবাৰ বহুতো মহিলা লাভ কৰিব যিসকলে ৰেচন কাৰ্ড লাভ কৰিছে যদি আপুনি ৰেচন কাৰ্ড লাভ কৰিছে তেনেহ'লে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন যিহেতু 1250 টকাকৈ যিটো আপোনালোকক দিম বুলি কৈছে আৰু মুখ্যমন্ত্ৰী আগতে যিহেতু কৈছিলে যে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব বুলি কিন্তু এতিয়ালৈকে যিহেতু বৃদ্ধি কৰা হোৱা নাই হয়তো আপোনালোকৰ আৰু কিছুদিন লাগিব কিন্তু আৰু কিছুদিনৰ পিছতে যিহেতু আপোনালোকৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব। আৰু যিসকল মহিলাই ভাবি আছে যে অৰুণোদয় আঁচনি আবেদন কৰিম বুলি তেনেহ'লে আপুনি এটা কথা জানি লওক আপোনালোকে কোনো দালালৰ পৰা যিহেতু প্ৰপত্ৰ নল'ব কিয়নো দালালৰ প্ৰপত্ৰ ল'লে আপোনালোকে যিটো অৰুণোদয় আঁচনি লাভ নকৰিব পাৰে কিয়নো সেই ফৰ্মখন আপোনালোকৰ ফেক হ'ব পাৰে। তো আপোনালোকে এটা কথা আপোনালোকে জানি ল'ব য'ৰ পৰা আপোনালোকক যিটো অফিচৰ আপুনি অফিচৰ পৰাহে ফৰ্ম সংগ্ৰহ কৰিব যিকোনো চৰকাৰী যিটো পঞ্চায়ত অফিচ বা মহকুমা অফিচত যিহেতু অৰুণোদয় আঁচনি ফৰ্ম দিয়া হ'ব ঠিক তেনেকৈ আপোনালোকে তাত দিলেহে আপুনি এই ফৰ্ম ল'ব আৰু আপোনালোকে কোনো দালালৰ পৰা যিটো ফৰ্ম সংগ্ৰহ নকৰিব সেই দালালৰ পৰা ফৰ্ম ল'লে কিন্তু আপোনাৰো যিটো সমস্যা হ'ব পাৰে। তো আপোনালোক যিটো চৰকাৰে কৈছে যে আপোনালোকক যিটো অৰুণোদয় আঁচনি দিয়া হ'ব আপোনালোকে সকলোৱে লাভ কৰিব অৰুণোদয় আঁচনি কিস্তি যিসকল দৰিদ্ৰ পৰিয়াল আছে সেই দৰিদ্ৰ পৰিয়াল লোকসকলক দিয়া হ'ব এই আঁচনি। তো গাইজ নিশ্চয় আপোনালোকে বুজি পালে যিহেতু অহা 10 জুলাইত সোমাব অৰুণোদয় আঁচনিৰ 1250 টকা। এইবাৰ কোনসকল মহিলাই পাব যিসকল মহিলাৰ ভেৰিফাই সম্পূৰ্ণ হ'ব আপোনাৰ যদি নামটো আছে লিষ্টত আপোনাৰ যদি কোনো সমস্যা নাই তেনেহ'লে আপুনি লাভ কৰিব এইবাৰ অৰুণোদয় আঁচনিৰ 1250 টকা। তো গাইজ নেক্সট এটা খবৰ দিব বিচাৰিছোঁ যিহেতু PM কিষাণ আঁচনি PM কিষাণ আঁচনিৰ বাবে আহিছে এটা ভাল খবৰ যিসকল PM কিষাণৰ কৃষক আছে সেই কৃষকসকলে লাভ কৰিব যিহেতু 18 নং কিস্তি। আপুনি যদি 18 নং কিস্তি লাভ কৰিব বিচাৰিছে তেনেহ'লে আপোনাৰ KYC আপুনি সম্পূৰ্ণ কৰিব লাগিব। আপোনালোকক যিটো কৈছে যে KYC সম্পূৰ্ণ কৰিবলৈ তো আপুনি KYC কেনেকৈ সম্পূৰ্ণ কৰিব KYC সম্পূৰ্ণ কৰাৰ বাবে যিহেতু আপোনালোকক চৰকাৰে আপোনালোকক যিহেতু বাৰে বাৰে কৈ আহি আছে যিটো মোদী চৰকাৰে আপোনালোকক বাৰে বাৰে কৈছে যে আপোনালোকৰ KYC সম্পূৰ্ণ কৰক যদি KYC সম্পূৰ্ণ কৰা নাই আপুনি KYC সম্পূৰ্ণ কৰিব। তো KYC সম্পূৰ্ণ কৰাৰ বাবে যিহেতু আপোনালোকক এটা নতুন আপডেট দিয়া হৈছে যিসকল KYC কৰা নাই যিসকল হিতাধিকাৰী এতিয়াও KYC কৰা নাই তো আপোনালোকক ইয়াত দেখুৱাব খুজিছোঁ যিহেতু PM কিষাণ সন্মান নিধি योजना का लेना चाहते हैं लाभ
इन तीनों विकल्पों से कराए अपनी KYC আপোনালোকে এই তিনিটা যেহেতু সুবিধাৰ জৰিয়তে আপুনি কৰিব পাৰিব KYCৰ কাম যদি আপুনি KYCৰ কাম এতিয়াও কৰিব পৰা নাই তো 1 নম্বৰ আপোনালোকক PM কিষাণ মোবাইল এপ চেহেৰা প্ৰমাণীকৰণ के माध्यम से আপোনালোকে মোবাইল এপৰ জৰিয়তে আপুনি কৰিব পাৰিব ই KYC আপোনাৰ চেহেৰা যেহেতু আপুনি দেখুৱায় 2 নম্বৰতে আপোনাৰ CSC के द्वारा বায়োমেট্ৰিক প্ৰমাণীকৰণ আপুনি CSC চেণ্টাৰত গৈ বায়োমেট্ৰিক লিংকৰ জৰিয়তে আপুনি কৰিব পাৰিব KYC তাৰপিছত 3 নম্বৰতে আপোনালোকক PM কিষাণ government.gov.in আপুনি ৱেবছাইটত গৈ আপুনি কৰিব পাৰিব তাত আপোনালোকে OTPৰ মাধ্যমত মানে আপুনি যেতিয়া আপোনাৰ আধাৰ নম্বৰত আপুনি ফাইল কৰিব KYC অপচনত গৈ তাৰ পিছত আপুনি মোবাইল নম্বৰ দিব লাগিব মোবাইল নম্বৰ দিয়াৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব সেই OTPটো ফাইল কৰাৰ পিছত আপোনালোকে লাভ যেহেতু আপোনালোকৰ KYC সম্পূৰ্ণ হ'ব তেনেকৈ আপুনি KYC কৰিব পাৰিব আৰু যিসকল PM কিষাণৰ যেটো নতুনকৈ যদি আপুনি ৰেজিষ্ট্ৰেচন কৰিম বুলি ভাবিছে সেইসকলৰ বাবে এটা ভাল খবৰ আপোনালোকক যেটো ক'ব খুজিছো নতুনকৈ আবেদন চলি আছে আপোনালোকে আবেদন কৰিব পাৰে আপুনি যদি নিজে কৰিব পৰা নাই তেনেহলে আপুনি CSC চেণ্টাৰত গৈ আপুনি কৰিব পাৰিব তো PM কিষাণৰ ৰেজিষ্ট্ৰেচন যেটো বহুতৰে হয় ৰিজেক্ট তো কিহৰ কাৰণে ৰিজেক্ট হয় ইয়াত কৈছে আপোনালোকক গলত বেংক ডিটেইলছ মেৰা PM কিষাণ আবেদন ৰিজেক্ট কিউ হোৱা যদি আপুনি আবেদন কৰিছিলে বা আপোনাৰ ৰিজেক্ট হৈছে তেনে ক্ষেত্ৰত যেহেতু ইয়াত আপোনালোকৰ যেটো আপডেট দি দিছে ইয়াত আপোনাৰ স্ক্ৰিনত দেখুৱাইছো গলত বেংক একাউণ্ট যদি আপোনালোকে ফুল তথ্য যদি আপুনি বেংকৰ ডিটেইলছ দিয়ে আপোনাৰ নামটো যদি বেংকত বেলেগ আছে বা আপোনাৰ PM কিষাণ ৰেজিষ্ট্ৰেচনত বেলেগ আছে তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যেহেতু ৰিজেক্ট হোৱা দেখিবলৈ পোৱা যায় তাৰ পিছত ইয়াত আপোনালোকৰ যেছে বহিষ্কৰণ শ্ৰেণীকে অন্তৰ্গত আনা তো আপোনালোকৰ বহিগত শ্ৰেণীৰ যিবিলাক লোক আছে সেই লোকসকলৰ বাবে যেটো নহয় কিছুমান ধনী ঘৰৰ যেটো অনলি যেটো দৰিদ্ৰ পৰিয়ালক দিয়া হয় ধনী ঘৰৰ বাবে নহয় আধাৰ কাৰ্ড বেংক খাতে সে লিংক না হোনা আপোনাৰ যদি আধাৰ কাৰ্ডৰ লগত বেংকৰ লিংক নহয় তেনে ক্ষেত্ৰত আপোনাৰ ৰিজেক্ট হোৱা দেখিবলৈ পোৱা যায় আবেদক কি আয়ু 18 বৰ্ষ से कम होना যদি আপোনাৰ 18 বছৰতকৈ তলত হয় তেনে ক্ষেত্ৰত আপুনি লাভ নকৰে PM কিষাণ KYC না কৰবনা যদি আপুনি PM কিষাণৰ KYC নকৰে তেনেহলে আপুনি লাভ নকৰে যেটো PM কিষাণৰ ধন তো গাইস আপোনালোকে নিশ্চয় বুজি পালে যেহেতু আপোনালোকক মই এই চাৰিটা আপোনালোকক ভাল খবৰ দিলো আৰু ভিডিওটো চাই যদি আপোনালোকে ভাল পাইছে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো যিসকল নতুনকৈ আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ খবৰ আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ মানে জয় আই অসম